Hello everyone, I am Moyur Bura. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো মই ময়ূৰ বৰা আৰু আজিৰ এই ভিডিওটো হৈছে যে নেটৱৰ্ক মাৰ্কেটিং ইন্ডাষ্ট্ৰীৰ লগত যদি আপুনি জড়িত হৈছে বা আপুনি MLM কোম্পানীৰ লগত জড়িত হৈ আছে দেন এই ভিডিওটো হেকলৈকে চাওক আপুনি যদি এইকেইটা মিস্টেক কৰি আছে দেন আপুনি এই নেটৱৰ্ক মাৰ্কেটিং বা MLM কোম্পানীত কেতিয়া আপুনি সাকসেস হ'ব নোৱাৰিব সো ম্যাক্সিমাম মানুহে যেটো MLM কোম্পানীৰ লগত জড়িত হৈ থাকে বহুত MLM কোম্পানী এনেকুৱা আহিছে বা নেটৱৰ্ক মাৰ্কেটিং ইন্ডাষ্ট্ৰী এনেকুৱা থাকে যিখিনি গভৰ্নমেন্টৰ ৰুলস বা যিখিনি নেটৱৰ্ক মাৰ্কেটিং ৰুলস ফলো কৰিব লাগে সেই কোম্পানীটো ফলো নকৰে যাৰ কাৰণে আপোনাৰ হয়তো নেটৱৰ্ক মাৰ্কেটিং বা সেই ইন্ডাষ্ট্ৰীটো পিছলৈ নাইকিয়া হোৱাৰ এটা সম্ভাৱনা থাকে আৰু আপুনি এই ক্ষেত্ৰত প্ৰথম ধ্যান দিব যে কিছুমান এনেকুৱা কোম্পানী ফ্ৰড কোম্পানী আহে যিবোৰ কোম্পানীত আপুনি হুমাই যায় যাৰ কাৰণে আপুনি নেটৱৰ্ক মাৰ্কেটিং বা এনেকুৱা ইন্ডাষ্ট্ৰী বেয়া বুলি পিছত ক'বলগীয়া হয় প্ৰথম চাব যে আপোনাক কৈছে যে টকা 10,000 লগাওক টকা 1 লাখ হৈ যাব টকা 50,000 লগাওক টকা 50 লাখ হৈ যাব এনেকুৱা যদি আপোনাৰ বাই ডাবল পইচা ডাবল হোৱা কোম্পানী বুলি কৈছে দেন আপুনি সেই কোম্পানীৰ পৰা কিন্তু বাচি থাকিব আৰু মই এতিয়া আপোনাক কেতিয়াও নকওঁ যে নাম নলও কোনটো কোম্পানী আপুনি কৰক যদি মোৰ লগত যোগাযোগ কৰিব বিচাৰিছে তেন মোৰ কোম্পানীৰ লগত আপুনি জড়িত হ'ব বিচাৰিছে আপুনি কমেন্টত আপুনি কমেন্ট কৰিব পাৰিব আৰু দ্বিতীয় কথাটো হৈ গ'ল যে প্ৰথম চাব যে আপুনি যেটো ইন্ডাষ্ট্ৰীৰ লগত জড়িত হৈ পৰিছে সেই ইন্ডাষ্ট্ৰীটো এতিয়া বৰ্তমান যুক্ত হৈ ডিজিটেল আপুনি ডিজিটেলৰ লগত খাপ খাই গৈছে নাই ডিজিটেল প্লাস আপোনাৰ নিজৰ প্ৰডাক্ট বেছি যিখিনি প্ৰডাক্ট ইউজ কৰিছে সেই প্ৰডাক্টখিনি এটলিষ্ট আয়ুৰ্বেদিক বেছিক হৈ গৈ আছে নাই যদি এইখিনি মেইনটেনেন্স কৰিছে আপুনি ভাল ধৰণে কাম কৰক আৰু 3 নম্বৰ পইণ্টটো চাব লাগিব যে আপুনি যেটো ইন্ডাষ্ট্ৰী বা যেটো MLM বা নেটৱৰ্ক মাৰ্কেটিং ইন্ডাষ্ট্ৰীৰ লগত জড়িত হৈছে তাত প্ৰথম শিকাৰ ক্ষেত্ৰত গুৰুত্ব দিছে নাই যদি আপোনাৰ শিকাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই আপোনাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই দেন আপুনি বেছি দিন তিষ্টি থাকিব নোৱাৰিব প্ৰথম কথাটো হ'ল যে আপুনি প্ৰথম জানিব লাগিব যে সেই ইন্ডাষ্ট্ৰীটোত কিমান শিকাবলৈ ৰাজি আছে আপোনাৰ টিম লিডাৰে কিমান শিকাইছে কিমান সাপোৰ্ট কৰিছে আৰু দ্বিতীয় কথাটো হৈ গ'ল যে আপুনি কিমান শিকিবলৈ চেষ্টা কৰিছে প্ৰথম আপুনি এজন লিডাৰ বনিবলৈ গৈছে আপুনি লিডাৰ হ'বলৈ গৈছে সেইখিনি কোৱালিটি আপুনি ডেভেলপমেন্ট কৰিব লাগিব যিখিনি এজন ডায়মণ্ড আজি কোনোবা এজন পজিশন আছে ডায়মণ্ড পজিশন পাইছে আপোনাৰ কোম্পানীৰ হয়তো কোনোবা সেফায়াৰ পাইছে কোনোবা ML পাইছে কোনোবা বিজনেস ডাইৰেক্টৰ পাইছে বিভিন্ন ৰেংক থাকিব পাৰে সেই ৰেংকসমূহ এচিভ কৰা দেখিছে কোনোবা হয়তো ক্ৰাউন পাইছে কোনোবা ব্ৰেণ্ড এম্বেছাডৰ হৈছে আপোনালোকে দেখিছে কিন্তু তেওঁলোকৰ বেকগ্ৰাউণ্ডৰ ষ্ট্ৰাগল চাওক যে তেখেতলোকে কেনেকৈ ধৰণে ষ্ট্ৰাগল কৰি পাইছেগে আৰু আপুনি যদি সেই ইন্ডাষ্ট্ৰীটো প্ৰকৃততে দিলৰ পৰা কৈছে যে মই সাকসেস হ'ব লাগে প্ৰথম আপুনি নিজক কোৱেশ্চন কৰক যে এজন চাকৰিয়ালে 7-8 ঘণ্টা কাম কৰিব লাগে দিনটোত বা তেখেতৰ নিজৰ যিখিনি কাম কৰিব লাগে তাৰ ফলত তেওঁ 30-40 হাজাৰ টকা পায় গতিকে আপুনি সেই ইন্ডাষ্ট্ৰীটোত যদি প্ৰকৃততে ইনকাম কৰিম বুলি আহিছে দেন আপুনি কিমান সম্ভৱ আপুনি টাইম দিব পাৰিব আপুনি কিমান টাইম দিব পাৰিব নিজকে কোৱেশ্চন কৰক আৰু নিজকে লিখক আৰু আপুনি যেটো ইন্ডাষ্ট্ৰীৰ লগত জড়িত হৈছে কিয় জয়েন হৈছে আৰু আপুনি যেহেতু গম পালে যে কিয় জয়েন হৈছে আপোনাৰ লগত যেতিয়া যিকোনো ব্যক্তি জড়িত হৈ যাব তেখেতৰ ড্ৰিম লিষ্টটো বনাওক যে তেখেতৰ গোলছ কি কিয় আহিছে তেখেতে ইন্ডাষ্ট্ৰীৰ পৰা ইনকাম কিমান টকা কৰিম বুলি ভাবিছে যে আপোনাক কৈ দিলে ঘপককৈ মই এই ইন্ডাষ্ট্ৰীৰ পৰা 10 লাখ টকা ইনকাম কৰিম যে এটো উৰা কথা কিছুমান কথা ৰিয়েলিটি এটা বাস্তৱভাৱে আপুনি চিন্তা কৰক যে এই মুহূৰ্তত তেখেতৰ 1 বছৰ বা 6 মাহৰ ভিতৰত তেখেতৰ ইনকাম কিমানটো পাব পাৰে তেখেতৰ ড্ৰিম লিষ্ট বনাওক তেখেতৰ একচন দিয়ক আৰু দ্বিতীয় কথাটো কৈ দিব লাগে যে তেখেত প্ৰথম অৱস্থাত যেনেকৈ প্ৰথম হায়াৰ সেকেন্ডাৰী পাস কৰিলে BA কৰিলে MA কৰিলে তাৰ পিছত তেখেতে চাকৰিৰ কাৰণে এপ্লাই কৰিলে চাকৰি এটা পালে তেনেদৰে এই ইন্ডাষ্ট্ৰীটো যেতিয়া আহিছে প্ৰথম অৱস্থাত তেখেতে ইনকামৰ ওপৰত বেছি গুৰুত্ব দিয়াতকৈ তেখেতে শিকাৰ ওপৰত গুৰুত্ব দিব লাগিব যদি তেখেতে ৰাজি আছে এজন ভাল লিডাৰ হ'বলৈ শিকাৰ ওপৰত গুৰুত্ব দিব দেন আপুনি ইন্ডাষ্ট্ৰীত সাকসেস হ'ব পাৰিব আৰু এটা কথা মনত ৰাখিব আপোনাক ফলো কৰিব আপুনি যিসকল টিম ক্ৰিয়েট কৰিবলৈ গৈ আছে প্ৰথম আপুনি ৰাজিনে আপুনি এজন লিডাৰ হ'বলৈ আপুনি ৰাজিনে প্ৰত্যেকটো কথা শিকিবলৈ সেই ইন্ডাষ্ট্ৰীটোত কি কৈছে কেনেকৈ কাম কৰিব লাগিব সেইখিনি আপুনি গাইডলাইনছ মানিবলৈ তৈয়াৰ আছে নে আপুনি বিভিন্ন ধৰণৰ ভাল মটিভেশনাল বুকছ হওক আপুনি শিক্ষাৰ লগত জড়িত বিভিন্ন সেই নেটৱৰ্ক মাৰ্কেটিং ৰিলেটেড বিভিন্ন ভিডিও আপুনি চাবলৈ ৰাজি আছে নে আপুনি শিকিবলৈ ৰাজি আছে নে আপুনি একচন লৈছে নে যেতিয়ালৈকে আপুনি একচন নলয় অনলি এডভাইস দিব যে আপোনাৰ ডাউনলাইন 50 জন 60 জন হৈ গ'ল তাৰ পিছত কৈছে যে আপুনি একচন লওক মনত ৰাখিব আপুনি এডভাইস দিলে বা আপুনি কৈ থাকিলে কেতিয়াও একচন নলয় যেতিয়া আপুনি কৰিব যে কামটো আপুনি কৰি দেখাব দেন আপুনি লিডাৰছক ক'ব পাৰিব চাওক মই এই কামটো কৰিব পাৰিছো আপুনিও নিশ্চয় কৰিব পাৰিব গতিকে আপোনাৰ মাজত সেইখিনি প্ৰতিভা আছে গতিকে তাৰ কাৰণে প্ৰথম ময়ো কি কৰিছিল মই প্ৰথম শিকিছিলো গতিকে আপুনি মোৰ লগত প্ৰপাৰ প্লেনিংত
মোৰ লগত 10 ডেজ প্ৰেক্টিকেল সহকাৰে আপুনি যিখন লিষ্ট বিল্ডিং মই কৈছোঁ লিষ্ট বিল্ডিঙৰ ওপৰত ভিডিঅ' নাইছোঁ অলৰেডি আপুনি লিষ্ট বিল্ডিঙৰ ওপৰত চাই লওক লিষ্ট বিল্ডিং কৰিবলৈ শিকাওক লিষ্ট বিল্ডিং কৰি তেখেতৰ লগত কওক যে মই এতিয়া আপোনাৰ 6 তাৰিখে আছে আপোনাৰ ভাল ধৰণে গৈ মই আপোনাৰ ফিল্ডত গৈ মই প্লেন শ্ব' কৰিম গতিকে ফিল্ডত প্লেন শ্ব' কৰিম বুলি কৈ আপুনি ডাইৰেক্ট তেখেতক কওক যে তাৰ আগত মই এটা কথা কৈছোঁ মানুহ কিমান জড়িত হয় নহয় পিছৰ কথা কিন্তু প্ৰথম মনত ৰাখিব যে মই প্ৰথম আপোনাক শিকোৱাত গুৰুত্ব দিছোঁ গতিকে আপুনি প্ৰথম কমিটমেণ্ট কৰক যে যিজন আপুনি ডাউনলাইনে কওক যে মোক কমিটমেণ্ট কৰক আপোনাক মই ভাল এজন লিডাৰ বনাব খুজিছোঁ আপুনি কমিটমেণ্ট মোক এইটো কৰক যে আপুনি শিকাত প্ৰথম এই 10 ঘৰ মই যাম 10 ঘৰত আপুনি শিকাত গুৰুত্ব দিব লাগিব আৰু 11 নম্বৰ যিটো প্লেন শ্ব' আপুনি নিজেই কৰিব লাগিব আপুনি ৰেডি আছে দেন আপুনি লগত লৈ গৈ প্লেন শ্ব' কৰক এতিয়া চিটুৱেশ্যন হৈছে আৰু বহুত দিন হয়তো নহ'ব পাৰে কিন্তু এই চিটুৱেশ্যন আপুনি অন টেলিফোনিক যিহেতু এতিয়া লকডাউন চলি আছে আপোনাৰ নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰব্লেম নহয় কেতিয়াও মই দেখিছোঁ মোৰ বিজনেছ নিজে নিজে গ্ৰ' হৈছে অন টেলিফোনিক ৱে যদি আপুনি টেলিফোনিক ৱেত প্ৰপাৰ প্লেনিংভাৱে আপুনি কৰিব পৰা নাই দেন আপুনি কমেণ্ট কৰক যে টেলিফোনিকত কেনেকৈ প্ৰস্পেক্ট আনিম টেলিফোনক কেনেকৈ অনলাইন জইনিং কৰিম কেনেকৈ মই টিম বিল্ডিং কৰিম কেনেকৈ মই চেলছ কৰিম যদি আপুনি নাজানে দেন ভিডিঅ'টো আপুনি কমেণ্টত কওক যে না নহয় এনেকুৱা ধৰণৰ ভিডিঅ' আৰু লাগে বনাব লাগে দেন মই ভাবিম যে আপোনালোকৰ কাৰণে উলিয়াম চাওক এইটো কোনো চিটুৱেশ্যন নহয় গতিকে এই চিটুৱেশ্যনত আমি প্ৰথম ছেভ হৈ চলিব লাগিব যিহেতু আমি এতিয়া অফলাইনভাৱে আমি যাব নোৱাৰোঁ অনলাইনো আমি সাৰথি হ'ব লাগিব চ' অনলাইন প্ৰস্পেক্টিঙৰ ওপৰত আপোনালোকক গুৰুত্ব দিম তাৰ আগতে এটা কথা মনত ৰাখিব যিহেতু আপুনি MLM বা নেটৱৰ্ক মাৰ্কেটিং এজন লিডাৰ হ'বলৈ আহিছে লিডাৰৰ প্ৰথম ৰেছপঞ্চিবিলিটি যায় নিজেও আগুৱা আৰু 10 জনক আগুৱাই নিয়া আপোনাৰ লগত যি জড়িত হৈছে তাকো আগুৱাই নিয়া এইটো কথা মনত ৰাখিব সদায় নিজেই শিকক আৰু 10 জনকো শিকক প্ৰপাৰ প্লেনিঙত কৰক একশ্যন লওক আৰু প্ৰত্যেকজনে কওক যে মই আপোনাৰ ডাইৰেকশ্যন দিব পাৰোঁ মোৰ আপলাইনেও আপোনাক ডাইৰেকশ্যন দিব টপ MLM কোম্পানী আপোনাৰ ব্ৰেণ্ড এম্বেচাডাৰ মোৰ কোম্পানীটোৰ ব্ৰেণ্ড এম্বেচাডাৰ আপোনাক কথাখিনি ক'ব তেখেতৰ জীৱন হিষ্ট্ৰী ক'ব তেখেতে কেনেকৈ কাম কৰিছিলে গোটেইখিনি ডিটেইলছ দিব তেখেতে চেকৰ কথা ক'ব ইমান পইচা পাইছে কিন্তু মেইন আপুনি একশ্যন ল'ব লাগিব আৰু একশ্যন লোৱা মানুহজন আপুনি মই নহয় মই আপোনাক গাইডলাইনছ দিব পাৰোঁ সেই ডাউনলাইনৰ সেইখিনি কথা প্ৰথম অৱস্থাত যেতিয়া ক'ব ডাউনলাইনে উপভোগটো কৰিব যে হয় তেখেত মই এজন লিডাৰ বনিব লাগিছোঁ লিডাৰ্ছৰ ৰেছপঞ্চিবিলিটি এইখিনি কিন্তু মেক্সিমাম মানুহ এইখিনি ভুল কৰি থাকে যে তেখেতক জইন কৰা মাত্ৰ কৈ দিয়ে আপুনি একোৱে কৰিব নালাগে আপোনাৰ তলত চব মই কাম কৰিম মই আপোনাক গোটেইখিনি কাম কৰিম যাৰ কাৰণে টিমে লাহে লাহে একো নকৰে আৰু তাৰ কাৰণে আপোনাক ক'ব যে চা মোৰ ডুপ্লিকেট নহয় মোৰ টিমত একো কাম নহয় এনেকুৱা ধৰণৰ কাম হোৱাই নাই মোৰ বিজনেছ গ্ৰ' হোৱা নাই মোৰ চেলছ হোৱা নাই কিন্তু আপুনি নিজেই ভাবক আপুনি প্ৰথম অৱস্থাত যেতিয়া জইনিং হৈছিল তেখেতে প্ৰথম অৱস্থাতে আপুনি সেইখিনি কথা কৈ দিলে যাৰ কাৰণে ক'ত ডুপ্লিকেট হ'ব চ' আপুনি এইখিনি এপ্লাই কৰক উইচ অল দ্য বেষ্ট বি দ্য বেষ্ট লাভ ইউ অল